नमस्कार आमार बहि आছো ইয়াত আমি আমাৰ সাউতে সাউতে ছমাহ প্ৰায় শেষ হ'বৰে হ'ল কিমান সপ্তাহ চলি আছে 23 ন 23 আমাৰ এক্সাম বিলাক ষ্টাৰ্ট হৈছে পৰখিৰ পৰা পৰখি আমাৰ হি আছিল ফ্ৰন্টাল বেকৰল এক্সাম আছিল যোৱা কালি ভাৰ্টিকেল ড্ৰপ গল 21 ফুট উঠিব লাগে ন 21 ফুট উঠিব লাগে তিনটা স্টেপত উঠি যাব লাগে ওপৰত সিধা ভাৰ্টিকেলি কালি হে হ'ল হাতৰ বিষ হৈ আছে এতিয়া উপায় নাই কিন্তু আৰু আমাৰ সোমবাৰে আছে পিপিটিৰ ফাইনেল টেষ্ট পিপিটি 2.4 কিলোমিটাৰ দৌৰিব লাগে দৌৰি আহি পুশ আপ থাকে ষ্টেন্ডিং ব্ৰড জাম্প থাকে তাৰ পিছত আৰু 5 মিটাৰ শাটল ৰান থাকে তাৰ পাছত এনেকা আছে আৰু এক্সাম বিলাক 17 তাৰিখে আছে হাই জাম্প 18 তাৰিখে এফপিটিৰ আছে ফাইনেল 20 তাৰিখৰ পৰা ইনডোৰ আছে ইনডোৰ এক্সাম তো ইনডোৰ এক্সাম হে কৰিছো দ্ৰুত মাৰ্চ হ'ব মেবি তাৰ পাছত আমাক ঘৰ যাব দিব সময় মূৰত ঘৰ যাব পাম ভালো লাগি আছে আৰু ভয়ো লাগি আছে কাৰণ ইনডোৰ এক্সামৰ কাৰণে পঢ়া হোৱা নাই একো সময় নাই বুলি ভাবি এটা ভিডিঅ' বনাই বহি আছো ইয়াত মানে ইচ্ছা নাযায় গাৰ বৰবাদ হৈ গৈছে ইয়াত আহি মনে নাযায় নেপাত আহিবৰ বহুত ইচ্ছা সকলোৱে কৰি থাকে কিন্তু ইয়াত আহাৰ পিছত গম পায় মই মোৰ ক্ষেত্ৰত ক'ব গ'লে মই যিমান পঢ়িছিলো তাত চাকৰি পোৱা আগতে ইয়াত অলপ বেছিহে মই কষ্টটো পাইছো পঢ়া ক্ষেত্ৰত বুলি নহয় ওভাৰঅল ফিজিক্যাল এনে মানে বহুত সকলো ইচ্ছা কৰি থাকে যে কালিটো ৰাতিয়ে ওচৰতে নাইট কল হৈ আছে নাইট কল হৈছে ভাগ্য ভাল আমাক নামাতিলে আমাৰ নহল বাৰু আমাৰ এক্সাম কাৰণে মানে দেখাত ভাল লাগে যে ইমান ধুনীয়া পৰিবেশ ইমান মানে ধুনীয়া সব ধুনীয়া ফেসিলিটি ধুনীয়া ফিজিক্যাল এক্টিভিটি ভাল লাগে দেখাত কিন্তু আৰ পিছত গম পোৱা যায় কেনেকুৱা হয় কিন্তু লগৰবোৰ লগত ভালকে থাকিলে ভাল লাগে আমি সমা পাৰ কৰিলো আমাৰ কেনেকৈ গল আমি গমে নাপালো সমা কেনেকৈ গল ভিডিও বেছি দি আৰু আমাৰ ইজি পাৰ্টবোৰ ষ্টাৰ্ট হ'ব যেনেকৈ আমাৰ এটা হৰ্স ৰাইডিং ষ্টাৰ্ট হৈছে ড্ৰাইভিং ষ্টাৰ্ট হৈছে তাৰ পিছত সুইমিং ষ্টাৰ্ট হ'ব ইয়াৰ পাছত সুইমিং ষ্টাৰ্ট হ'ব আপোনালোকে দেখিছে কি জানি এই মই কমিউনিটি পোষ্টত দিছো কি জানি আৰু ফিজিক্যাল এক্টিভিটিবোৰো অলপ কম হ'ব অলপ বেলেগ বেলেগ এক্টিভিটি মানে 10 কিলোমিটাৰ ৰানিং হ'ব 10 কিলোমিটাৰ 5 কিলোমিটাৰ হ'ব কিন্তু এবোৰ চলি থাকিব পুশ আপ ৰপ এবোৰ নহব আৰু কিন্তু এবোৰ বিম বেলেন্স কিবা কিবি এবোৰ হ'ব মানে ৰপত উঠি যাওতে হয় ঠিকই উঠি যাব পাৰি এতিয়াতো ৰপত সেকেন্ড ক্লাস হ'ব ভই ইউজ নকৰাকে এতিয়া ইন্টাৰমিডিয়েট হ'ব এতিয়া মানে আপুনি ওপৰলৈ ভাৰ্টিকেল ৰপ উঠোতে অকল হাতৰ পাৱাৰত উঠিব লাগিব আগতে আমি ভৰিখন ইউজ কৰিব পাইছিলো গ্ৰিপ বনাবৰ কাৰণে নেক্সট টাইম হেটো নহব বেছিক আছিল আগতে এতিয়া ইন্টাৰমিডিয়েট হ'ব মানে আমাৰ বডি কিন্তু এতিয়া আমাৰ বডিটো এডজাস্ট হৈছে লাহে লাহে ই আগতে এক্সিলেন্ট কি বুলি কয় স্যাটিসফ্যাক্টৰি আহে ৰানিংত আজিকালি লাহে লাহে এক্সিলেন্টত আহে দুবাৰ আহিছে এক্সিলেন্ট ই ইয়াতো আৰু কি মকৰা কৰি থাকে ফাইনেলত নাই ভাল লাগে মানে মইতো 1.6 কিলোমিটাৰ আমাৰ এক্সামৰ সময়ত সকলত ক্লাছ আমাৰ সবতকে ফিট ইয়াত মই ফিট নহয় জীবনত সামনেটো ইয়াৰ বডিটো সবচে ফিট বিশ্বতে জীবনৰ কথা নকও বিশ্বতে বাকিবিলাকৰ কথা নকও বিশ্বতে মানে মই ফিজিক্যালত আমাৰ গতেকেইজনৰ ভিতৰত এক্সামত লাষ্টত আহিছিল 7 মিনিট 22 সেকেন্ড লাগিছিল কিন্তু এতিয়া 6 মিনিটৰ আগত আহি যাও 5:50 মানত আহি যাও ধুনীয়া বাকি লগৰ বিলাক আহিছে ফিট লৰা আহি আছে আমাৰ ফিট লৰা আহিছে সকলোতকৈ ফিট লৰা বিশ্বজিত তেৰণ আহিছে পানী বটল দাঙি হাত হাই কৈ দিয়া এয়া আমাৰ বহুতে সুধি আছিল ফিজিক্যাল মানে প্ৰসেসটো কেনেকুৱা ফিজিক্যাল এক্সামৰ এছাইৰ আমি তাৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম আপোনালোকক এটা এডভাইস দিও যে আপোনালোকে ৰাতিপুৱা সোনকালে যাব 4টা বজাত যাব হয়নে নহয় লাইন আপ মানে যিমান সোনকালে আপুনি লাইনত থিয় হ'ব পাৰে তেতিয়া আপুনি সোনকালে দৌৰিব পাৰিব 4টাৰ আগত যাব যিমান সোনকালে যাব পাৰে আৰু মোৰতে প্ৰথমতে থাকিব তেতিয়া আৰু মানসৰ পৰা ৰানিংৰ টিপছ কিটা লমতে সবতকৈ ভাল দৌৰে মই প্ৰসেসখিনি কৈ দিও প্ৰথমতে আপোনালোকে হ'ব ৰাজু আমাৰ লং জাম্প এক্সপাৰ্ট সব এক্সপাৰ্ট এক্সিলেন্স ইন এফপিটি মই অকল লং জাম্পত ভাল ফিজিক্যাল ইমান ভাল ইয়াৰ 6 পেক ডেভেলপ হৈ গৈছে ইয়াত আহি আপোনালোকে যেতিয়া যাব প্ৰথমে আমাৰ 4th বেটেলিয়নত হৈছিল কাহিলিপাৰাত তাৰপিছত যোৱাৰ পাছত প্ৰথমতে লাইন আপ হ'ব দিব যিমান সোনকালে পাৰে যিমান সোনকালে যাব তাৰ 7 বজাত গেটখন খুলি দিব দিকিনে তাৰ পৰা 20 জন আমাক 20 জনকে লৈ গৈছিল 20 জনকে লৈ গৈছিল যাই কিনে এখন ফিল্ডত বহাই থৈ দিব গ্ৰুপ ওয়াইজ বহাই থৈ তাৰ পৰা মাতি থাকিব গতিকে আপোনালোকে যিমান সোনকালে যায় সিমান সোনকালে সূৰ্যটো নলোৱাতে আপোনালোকে দৌৰিব পাৰিলে ভাল আৰু যদি অলপ দেৰিকে যায় তেতিয়া যদি 12টা বজাত বা 2টা বজাত দৌৰে তেতিয়া পাৰফৰমেন্স এনেকুৱা ডাউন হ'ব এনেও কৈছো আৰু কথাটো তাৰ পাছত মতে টোকেন দিয়াৰ পাছত আপোনাক আকৌ বেটছ হিচাপে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ বেটছ হিচাপে বহাই থৈ দিব এটা বেটছ হিচাপে মাতিব তাৰ পিছত মাতাৰ পিছত যোনে সিলেক্ট হয় সিহঁতৰ ডকুমেন্ট চেক কৰে বাকিখিনি ডকুমেন্ট চেক নকৰে
যেতিয়া ৰানিঙত সিলেক্ট হয় তাৰ ডকুমেণ্টখিনি চাব জেৰক্স কপি লৈ যাব নে বহুত জেৰক্স কপি জমা লয় প্ৰথমে জেৰক্স কপি জমা লয় প্ৰথমতে মানে লাইনৰ সোমাই কিনে বহুতো আমাৰ লগত এনেকুৱা আছিলে যোনে জেৰক্স কপি নিয়া নাছিল জেৰক্স কৰাই আনা নাই আকৌ আনিবৰ কাৰণে দৌৰি যাব লগা হৈছে আধা এনাৰ্জিটো তাতে গৈছে গতিকে আপোনালোকে যিবিলাক মানে এডমিট কাৰ্ডত লিখাই থাকে যিবিলাক লিখাই থাকে সেইখিনি ভালকৈ ফলো কৰি লৈ যাব তাৰ পাছত আৰু মোৰ এটা টিপছ মানে কিছুমান মানুহে যেনেকে মই মানে মোৰ ক্ষেত্ৰত মই খালী পেটে কেতিয়াও দৌৰিব নোৱাৰো তো সেইকাৰণে মানে কি লগত কিছুমান ফল মূল বা ড্ৰাই ফ্ৰুটছ লৈ যোৱাটো ভাল কিছুমান থাকে যোনে অকল খালী পেটতে দৌৰি প্ৰেক্টিছ কৰি থাকে তো সিহঁতে এইটো নিজৰ চাই পেলাই আপোনাৰ যদি লাগে যে আপুনি খালী পেটে দৌৰিব নোৱাৰে কিবা অলপ লৈ যাব তো মই ছাজেষ্ট কৰিম যে পানী বটল এটাটো লগত লৈ যাব লাগে ORS বা কিবা ফল মূল মই লৈ গৈছিলোঁ বাৰু সেইটোৱে আৰু যেতিয়া দৌৰা শেষ হ'ব কাৰণ আৰু মাজতে মই যি দেখিলোঁ দৌৰাৰ পাছত আপুনি যেতিয়া জাম্প মাৰিব লাগে বা পোছা কি বুলি কয় চেষ্ট জোখা এইবোৰ যি নৰ্মেলবোৰ থাকে বা কনষ্টেবলৰ ক্ষেত্ৰত বিম হওক বা পোছাপ পুলাপ এইবোৰ যিবোৰ থাকে ন দৌৰাৰ পাছত এনাৰ্জিটো খতম হৈ যায়গৈ তো ভাল হয় যে আপুনি লগত খোৱা বস্তু অলপ লৈ যাওক খোৱা বস্তু লাগে আৰু দৌৰা শেষ হোৱাৰ খোৱা বস্তুটো এলাউড কৰি নিবৰ কাৰণে দেই যিসকল চিলেক্ট হয় তেতিয়া সেইসকলক মানে হেৰি কৰে মেডিকেল টেষ্ট কৰে হাইট জোখে চেষ্ট জোখে তাৰপাছত আৰু চকু আই চাইট জোখে তাৰপাছত মেডিকেল নকনি চাই কালাৰ ব্লাইণ্ডনেছ চাই সেইখিনি শেষ হোৱাৰ পাছত হেৰি কৰে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰে আৰু চেষ্টটো আমাৰ লগৰ এজন গৈছিলে সি চেষ্টটো ফাৰ্ষ্টতে ফুলাই দিছে এনেকৈ তাৰপিছত যেতিয়া নেক্সট টাইম তাক একচুৱেলি ফুলাব দিছে তাক ফুলাই নাযায় 5 চেণ্টিমিটাৰ নাবাঢ়ে পাছত সি এনেকৈ কেঞ্চেল হ'ল আপোনালোকে প্ৰথম পাৰিলে পুৰা সৰু মানে কি বুলি কয় জাষ্ট নৰ্মেল থাকিব 80 হ'লে দীঘলকৈ উশাহ এটা লৈ ফুলাই দিব হৈ যাব চেষ্টৰ কাৰণে মই ইমান ৰিজেক্ট হোৱা দেখাও নাই সিমান নহয় আৰু এজন আছিলে তেওঁ কিমান 85 নে 80 চেণ্টিমিটাৰ নহয়গৈ সিটো 40-50 মান পুচাপ মাৰিবও তাক চান্স দিছে ৰানিং পাছ পাছত অলপ দিয়ে আৰু কিন্তু আৰু ভালকৈ কৰিব আৰু ৰানিং তাৰপাছত আহোঁ আমি ভাইভাৰ কথালৈ আহোঁ বহুতে মানে ৰানিংটো কেনেকৈ কৰিব লাগে কি টাইম কৰিব লাগে কিমান কৰিব লাগে ৰানিঙৰ বিষয়ে অলপ জনাই লওঁ আমাৰ ৰানিং এক্সপাৰ্ট দুজন আছে ইয়াত ৰাজমণি নাথ এয়া আৰু এয়া মানস ৰাজমণি নাথে ক'ব প্ৰথমতে ৰানিঙৰ বিষয়ে ৰানিং লং জাম্প সকলো ফিজিকেলৰ বিষয়ে কৈ দিয়া আমাৰ ফিজিকেলৰ টপাৰ এইজন টাইম লাগিব অলপ চেষ্টা কৰিব আৰু ৰাতিপুৱা সোনকালে উঠিব আৰু ইভিনিং মৰ্ণিং দুইটা টাইম প্ৰথমটো লাহে লাহে পাই ষ্টাৰ্ট কৰিব লাগিব অলপ পিছলৈ অলপকৈ আপোনাৰ স্পীডটো ইমান টেনশ্যন ল'ব নালাগে কিমান দৌৰিলে ভাল মানে ডেইলি কিমান কিলোমিটাৰমান দৌৰিলে ষ্টেমিনাটো ইম্প্ৰুভ হোৱাৰ চান্স থাকে ভাল ইম্প্ৰুভ হয় আপুনি 5 কিলোমিটাৰ দৌৰিব লাগিব ডেইলি প্ৰথমতে লাহে লাহে তাৰপাছত স্পীড বঢ়াই দিব লাগিব আপুনি কি লাহে লাহে স্পীডটো বঢ়াই দিলে অলপ টাইমটো কি চাই থাকিব কিমান টাইমৰ ভিতৰত হয় দৌৰাটো হ'ব এইবাৰতো চিটটো কম আছে পুষ্টটো কম আছে না যিমান পাৰে ভালকৈ সময় বহুত পাইছে গতিকে সকলোৱে পঢ়িছেও সময় বহুত পাইছে আৰু ফিজিকেলৰ লগে লগে না পঢ়াটো বহুত ইম্পৰ্টেণ্ট হয় এইবাৰতো পুষ্টটো ইমান নাই গতিকে চেষ্টাটো ভালকৈ কৰিব আৰু বাকী লং জাম্পৰ বিষয়ে কৈ দিয়া লং জাম্পত বহুতে ফাঁচি যায় মানে লং জাম্পো প্ৰেক্টিছৰ লগতে কথা যিমান প্ৰেক্টিছ কৰিব আপুনি সিমানে ভাল লং জাম্পটো মাৰিব পাৰিব মোৰতো কিমান মাৰিছিলা 17.5 মাৰিছিলোঁ ল'ৰাজন দীঘলো বহুত ল'ৰাজন দীঘলো বহুত ভাল প্ৰেক্টিছো কিন্তু বহুত দিনীয়া আছিলে মই লং জাম্প ইমান নোৱাৰোঁ উৰি যাব লাগে নেকি পুৰা হাতখন কেনেকৈ স্পীডৰ লগতে কথা নাই এইটো এদিন ভালকৈ দেখাই দিম তেনেহ'লে কেনেকৈ মাৰে এতিয়াতো ক'বহে পাৰিম ন দেখাই দিব এদিন আমাৰ পৰীক্ষাবিলাক শেষ হৈ লওক দেখাই দিব মানস কিবা ক'বা আমাৰ বৰ্তমান নেপাত আমাৰ এপিয়াৰবিলাকৰ ভিতৰত ৰানিঙত টপাৰ সকলোতে এক্সিডেণ্ট নাহে ৰানিঙত কিবা কৈ দিয়া ৰানিংটো আৰু কি প্ৰেক্টিছৰ লগত কথা 1600 মিটাৰ দৌৰিব লাগে বুলি যদি সদায় 1600 মিটাৰে দৌৰে তেতিয়াহ'লে নহ'ব তো 2 কিলোমিটাৰৰ টাইমটো চাই পিনে যাতে 2 কিলোমিটাৰ ৰানিং 7 মিনিটৰ ভিতৰত সোমাই সেইটো প্ৰেক্টিছ কৰিব লাগে আৰু সদায় ফাৰ্ষ্ট 2 কিলোমিটাৰ ৰানিংটো টাইমত চাই লৈ তাৰপিছত আৰু এক্সট্ৰা লাহে লাহেকৈ 3 কিলোমিটাৰমান দৌৰি দিলে ঠিক হৈ যায় আৰু বেছি টাইম নালাগে প্ৰেক্টিছৰ ওপৰত কথা ৰানিং প্ৰেক্টিছৰ লগত বাকী আমাৰ জীৱনৰ পৰা আপোনালোকে টিপছ লওক যে ৰানিং আগতে কিয় ৱাৰ্ম আপ কৰিব লাগে আমাৰ অলপ দুৰ্ভাগ্যৰ কথা আপোনালোকক জনোৱা নাছিলোঁ কিন্তু জীৱনৰ অলপ ৰচিদ
ৰছীত উঠোঁতে ভাৰ্টিকেল ড্ৰপত উঠোঁতে মানে নামাৰ সময়ত এক্সিডেণ্ট এটা হৈ গ'ল। যদি উপায় নাই আৰু এইটো লাকৰ ওপৰত ডিপেণ্ড কৰে। কৈ দিয়া কিবা কি ক'ম সিদিনা ৱাৰ্ম আপ কৰা নাছিলা নেকি? কিন্তু হৈ গ'ল আৰু উপায় নাই ভাগ্যৰ কথা আৰু সেয়াই আৰু বাকীতো এক্সেলেণ্টেই আছিল। সকলোতে এক্সিলেণ্ট, আমাৰ জীৱন সকলোতে এক্সিলেণ্ট। পূৰা 6 পেক ভৰ্তি হৈ আছে। তাৰপাছত পুচাপ 60টা মাৰে 1 মিনিটৰ ভিতৰত। বাকী ভাৰ্টিকেল ৰ'পত ধুনীয়াকৈ উঠি যায়। ৰানিঙতো এক্সিলেণ্ট, পুচাপ এক্সিলেণ্ট, চবতে এক্সিলেণ্ট। কিন্তু লাক বেয়া আছিল, হৈ গ'ল আৰু উপায় নাই আৰু ঠিক হৈ যাব সকলোৱে। বাকী বেষ্ট অফ লাক। ভাঙিল আৰু উপায় নাই। আমটো খাই দিয়া তুমি, আমটো খোৱা।